Hello students, welcome to Education Wheel. This is the second lecture of chapter 2 Unit and Measurement. In the previous video I have already covered what is physical quantity and what is unit and system of units. সেই বিষয়ে আমি অলৰেডি ডিসকাস কৰিছো আজি আমি চাম সিস্টেম অফ ইউনিট আমাৰ কেইটা টাইপৰ আছিল চাৰিটা টাইপৰ আছিল কি আছিল সিজিএস এমকেএস এফপিএস আৰু এসআই সিস্টেম আছিল আমি হেইবোৰৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে কেনেকৈ আমি ইউনিট লিখিব লাগে সেই বিষয়ে মই অলৰেডি প্ৰিভিয়াস ভিডিঅত ডিসকাস কৰিছো আজি চাম আমি প্ৰপাৰ্টিজ অফ এসআই সিস্টেম এসআই সিস্টেমটো কি বুলি ক'ব পাৰো SI system to আমি কি কৈছিলো মই হিদিনা লাষ্ট প্ৰিভিয়াস ভিডিঅত মই কৈছিলো SI system is a big brother of MKS system মানে MKS systemৰ 90% যিবোৰ আমাৰ system unit আছে হেবোৰ SI লগতে কি আছে মিল আছে বা আমি এনেকুৱা কি ক'ব পাৰো যে SI system is also called rationalized MKS system মানে SI system to আমি কি ক'ব পাৰো rationalized MKS system হয় এতিয়া আমি চাম properties of system তাৰে properties of system প্ৰথমটো আছে the SI system is coherent system এতিয়া কথা হল coherent system মানে কি হিটো আমি বুজি পাব লাগিব যে coherent system মানে হল যে SI systemৰ পৰা SI system মানে SI system আমাৰ যিবোৰ ফান্ডামেন্টাল ইউনিটস আছে সেইবোৰৰ পৰা আমি ইনফাইনাইট নাম্বাৰ অফ ইউনিটস আমি ডিৰাইভ কৰিব পাৰো previous video মই অলৰেডি এটো কৈছিলো ফান্ডামেন্টাল ইউনিটস কাক কয় আৰু ডিৰাইভ ইউনিট কাক কয় মানে সেই কাৰণে এই সিস্টেমটো এসআই সিস্টেমটো আমি কি বুলি কও কোহেৰেন্ট সিস্টেম মানে আমি কি ক'ব পাৰো ইনফাইনাইট নাম্বাৰ অফ ইউনিটস আমি কি কৰিব পাৰো এই এসআই সিস্টেমৰ পৰা ডিৰাইভ কৰিব পাৰো নেক্সট কৈছে যে এসআই সিস্টেম ইজ এ ৰেশনাল সিস্টেম মানে হল যে কোনো এটা স্পেসিফিক ফিজিক্যাল কোয়ান্টিটিৰ কাৰণে স্পেসিফিক কি থাকিব মানে পাৰ্টিকুলাৰ কি থাকিব ইউনিট থাকিব that means suppose forceৰ কাৰণে কি থাকে সদায় SI ইউনিট টু হল কি নিউটন ঠিক হেইদৰে CGS যদি চাও নিউটনটোক আমি কি বুলি কৈছিলো ডাইনছ CGS ইউনিট এটো হল আমাৰ SI মানে এই ফোৰ্সৰ SI সিস্টেম সদায় এটাই থাকে কি থাকিব অলওয়েজ নিউটন সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ৰেশনাল সিস্টেম মানে SI সিস্টেমক আমি কি ক'ব পাৰো ৰেশনাল সিস্টেম ঠিক হেইদৰে এনাৰ্জি যদি কথা কও আমি কি হ'ব এনাৰ্জিৰ SI সিস্টেম কি হয় জোল the SI system of energy is joule আৰু ইয়াৰে CGS টো কি বুলি কও arc এটো হল CGS আৰু এটো হল আমাৰ এটো হৈ গল আমাৰ SI ইয়াটো হৈ গল এটো CGS সেই কাৰণে SI সিস্টেমক আমি কি বুলি কও ৰেশনাল সিস্টেম নেক্সট কৈছে এবসলিউট সিস্টেম SI সিস্টেম ইজ এ এবসলিউট সিস্টেম এটো মিনিং টু কি বুজাইছে এবসলিউট মানে হল ধৰা কিছুমান ইউনিট আছে যিবোৰ কি হয় আমাৰ প্লেস ওয়াইজত কি হয় ভ্যালুবোৰ কি হৈ যায় ভেৰিজ হয় ভ্যালুজবোৰ কি হয় চেঞ্জ হয় কিন্তু যদি SI সিস্টেমত আমি চাও তেতিয়ালে হি কোনো দিনে কি নহয় প্লেসত কি নহয় চেঞ্জ নহয় মানে in SI system the unit is always constant with respect to place and time কিন্তু যদি আমি কও যে গ্ৰেভিটেশনাল ফোর্স তো কি হয় আমাৰ varies with respect to কি place height to বেছি হলে আমাৰ কি হয় গ্ৰেভিটেশনাল ফোর্স তো আমাৰ কি হয় লাহে লাহে কি হৈ যায় আমাৰ কমি যায় ডিসটেন্স তো বেছি হলে হেতু কাৰণে আমি ক'ব পাৰো এবসলিউট মানে হল যাৰ কি থাকে ইউনিটটোৰ এটা ফিক্স ভ্যালু থাকিব অলওয়েজ কনস্ট্যান্ট নেক্সট কৈছে মেট্ৰিক SI system is a metric system এতিয়া মেট্ৰিক সিস্টেম কাক কব SI system ৰ কিয় মেট্ৰিক সিস্টেম বুলি কোৱা হয় হেতু আমি যদি ইয়াতে এনালাইসিস কৰো তেতিয়া আমি 1 মিটাৰ তেতিয়া আমি কি কওঁ যে 100 সেন্টিমিটাৰ সাপোজ 1 কিলোমিটাৰ তেতিয়া কি হ'ব 1000 কি হ'ব মিটাৰ এনেকুৱা কে থাকে সাপোজ কওঁ 1 লিটাৰ তেতিয়া কি হ'ব 1 লিটাৰ তেতিয়া কি হ'ব 1000 কি হ'ব মিলিলিটাৰ 1000 কি হ'ব মিলিলিটাৰ
That means ইয়াতে আমি কি গম পাইছো what is metric এইটো নামটো এইটো metric মানে কি বুজায় metric মানে 10 বুজায় metric মানে কি আমি যেনেকৈ কওঁ metric pass মানে class 10 pass আমি metric pass বুলি ক'লে কি বুজি পাওঁ যে class 10 pass সেইকাৰণে এতিয়া আমি চাম 1 মিটাৰ মানে কি হৈছে 100 মানে কি 10 into 10 আছে next এইটো যদি 1000 that means 10 into 10 into 10 আছে ইয়াতো কিমান আছে 1 10 into 10 into 10 all are কি হৈছে multiples of 10 therefore this SI system are called as a metric system এই চাৰিটা আমাৰ properties যে SI system বোৰৰ properties কি এতিয়া আমি চাম সিদিনাখন আমি চাইছিলো কৈছিলো in the previous video I have already discussed about the SI has 7 fundamental units SI system কি কম আমি SI systemত কেইটা fundamental units আছে সেই কেইটা আমি চাম SI system has 7 fundamental কি units আছে 7 কি আছে fundamental আমাৰ unit আছে প্ৰথমটো আমাৰ কি physical quantity ইফালে আমি যদি লিখো physical quantity এটো হ'ব physical quantity আৰু ইফালে আমি লিখিম unit ইফালে আমি কি লিখিম units বুলি লিখিম physical quantity আমি সাম প্ৰথমত চাইছো length হলে কি হ'ব unit lengthৰ unit SI unit মানে কি বুলি কম lengthৰ কি হ'ব মিটাৰ এটোক আমি কিহেৰে বুজাও small m next সাম mass ইয়াতে হ'ব কি কিলোগ্ৰাম মানে কেজি next আহিব টাইমক আমি কিহেৰে বুজাও সেকেন্ড s next আৰু কি আহিব আমাৰ next আহিব টেম্পারেচার next আমাৰ কি আছে টেম্পারেচাৰক আমি কিহেৰে বুজাম কেলভিন next আহিব লুমিনাস ইন্টেন্সিটি that means candela CD oh sorry etu candela C hobo next ahi gol amar candela next ahi gol luminous intensity temperature candela next amar ase current next ase amar ki current ok ami ki here bujhao एम्पियर जेनका यार यूनिट की यार यूनिट होर एम्पियर हे कारणे আমি কি বুজাও এ नेक्स्ट कम अमाउंट ऑफ सब्सटेंस ইয়াত কয় মোল কেইটা হল 1 2 3 4 5 6 7 এই সাতটা হল আমাৰ ফান্ডামেন্টাল কোয়ান্টিটি আৰু ইয়াৰ ইউনিটস কি পালো আমি লেংথৰ কাৰণে অলৱেজ কি হয় এসআই ইউনিট কি হ'ব মিটাৰ মাসৰ ক্ষেত্ৰত কি হ'ব কিলোগ্ৰাম টাইমৰ ক্ষেত্ৰত হ'ব সেকেন্ড টেম্পারেচাৰৰ ক্ষেত্ৰত হ'ব কেলভিন লুমিনাস ইন্টেন্সিটি মানে হ'ব কেন্ডেলা কারেন্ট হ'ব এম্পিয়াৰ এমাউন্ট অফ সাবস্টেন্স মানে হ'ব মোল এতিয়া ইয়াতে আমাৰ এটা বস্তু আমি এইবোৰ সব জানো লেংথ মানে কি জানো মাস জানো টাইম জানো টেম্পারেচার এতিয়া লুমিনাস ইন্টেন্সিটি মানে কাক কয় আমি লুমিনাস ইন্টেন্সিটি মানে বুজি পালে আমি কবলৈ হলে যদি আমি কি কৰো ইন দা ডে টাইম মানে একদম দুপৰীয়া সময়ত যদি আমি ৰ'দত থিয় হওঁ তেতিয়ালে আমি এটা কি পাম এটা মানে আমাৰ ৰ'দৰ পোহৰত মানে এটা কি কম শার্প এটা কি পাম আমি মানে আমি কবলৈ গলে কি কম আমি যদি ৰ'দত থিয় হৈ থাকো কাপোৰ নোহোৱাকে তেতিয়ালে আমাৰ কি হ'ব গাটো কি হৈ যাব পুৰি যাব হয়নে নাই হেইটো মানে শার্পনেস অফ লাইট আমি কব পাৰো শার্পনেস অফ লাইট মানে পোহৰৰ যেটো চুকা মানে চুকা পোহৰ যেটো কওঁ আমি মানে বহুত পোহৰত হেইটোৱে লুমিনাস ইন্টেন্সিটি মানে হল
সেই ফিজিক্যাল কোয়ান্টিটিৰ কথা মানে হেতুক আমি কেনেকৈ জুখিম হেতু হ'ব কেন্ডেলা নেক্সট কারেন্টটো আমি জানো কারেন্টটো এম্পিয়ার এমাউন্ট অফ সাবস্টেন্স কোনো এটা পদার্থ এমাউন্ট যদি হয় সাবস্টেন্সত তেতিয়ালে আমি হেতু কিহেৰে বুজাইছো মলেৰে বুজাইছো নেক্সট আৰু দুটা এক্সট্ৰা ইউনিট আছে সেই দুটাক আমি কি বুলি কম আৰু দুটা কি আছে আমাৰ এক্সট্ৰা ইউনিট আছে একেটাও ফান্ডামেন্টাল বুলিয়ে কয় আৰু দুটা আমাৰ কি আছে এক্সট্ৰা ইউনিট আছে এটা হল এঙ্গল আৰু এটা হল সলিড এঙ্গল এটা আছে আমাৰ কি এঙ্গল মানে কোণ এঙ্গলটোক আমি কিহেৰে বুজাম ইয়াতে আগতে আমি ডিগ্ৰীৰে বুজাইছো ইয়াতে আমি কিহেৰে বুজাম ৰেডিয়ান বা ৰেডিয়ান্স আমি এইটো ৰেডিয়ান্সটো আমি এনেকুৱাকে লিখিম ৰেডিয়ান্স নেক্সট আৰু এটা হল সলিড এঙ্গল সলিড এঙ্গলক আমি কিহেৰে বুজাম সলিড এঙ্গলক আমি বুজাম স্টেৰেডিয়ান্স স্টেৰেডিয়ান্স STER sorry স্টেৰেডিয়ান্স একেটা হল সলিড এঙ্গল আৰু এঙ্গল এঙ্গলটো আমি এনেকুৱাকে বুজাম মানে এটো যদি 3D এঙ্গল যদি থাকে তেতিয়ালে আমি ইয়াক বুলি কও সলিড এঙ্গল আৰু এটো হ'ব আমাৰ যিকোনো এঙ্গলটোক আমি ডিগ্ৰীটোক আমি কিহত লব লাগিব ৰেডিয়ান লব আৰু ইউনিট কনভাৰ্সন কেনেকৈ হয় সেই বিষয়ে মই এতিয়া ডিসকাস কৰিম যে আমি ইউনিট কেনেকৈ কনভাৰ্ট কৰিব পাৰো ইখিনি হল আমাৰ বেসিক ইখিনি আমাৰ থাকিব লাগিব মনত থাকিব লাগিব তেতিয়া হলেহে আমাৰ সুবিধা হ'ব নেক্সট আমি যিকোনো চেপ্টাৰত পঢ়িবলৈ গলে আমাৰ এইবোৰ ইউনিটৰ হেল্পত আমি কি পাম ডিৰাইভ ইউনিটস পাম এইকেইটাই আমাৰ ফান্ডামেন্টাল ইউনিটস নেক্সট টপিকটো হ'ব আমাৰ ইউনিট কনভাৰ্সন This topic is very important for all students of physics. যদি আমি physics বুলি নহয় আমি chemistry ক্ষেত্ৰতো আমাৰ একে হ'ব যদি আমি ভালকে এটো বুজি নাপাও তেতিয়া হলে আমি physics একেবাৰে বুজি নাপাও বুলি ক'ব পাৰো কাৰণ আমি ইউনিটস কনভাৰ্সনটো বহুত ইম্পৰ্টেন্ট হয় সেইকাৰণে আমি এটো বিষয় ভালকে শিকিব লাগিব যে ইউনিট কনভাৰ্সন কেনেকুৱা হয় ইউনিট কনভাৰ্সনত আমি কি প্ৰথমত আমি আগতে শিকিছো ক্লাস 5 6 তে শিকিছো মিলি সেন্টি ডেসি মিটাৰ ডেকা হেক্টো কিলো মিটাৰ আমি আগতে এইটো শিকিছিলো সেই বিষয়ে আমি অলপ চাম যে কেনেকুৱাকে হয় কি আছিল মই অলৰেডি এটা ভিডিও দিছিলো আমি এনেকুৱাকে যদি আমি স্টেপ ওয়াইজত লওঁ তেতিয়া হলে আমাৰ বেছি ভাল হ'ব প্ৰথমটো যদি আমি চাওঁ এটো কৰিছো মিলি সেন্টি ডেসি তাৰ পিছত মিটাৰ নহয় ইয়াতে মই লিখিলো ইউনিট মিলি সেন্টি ডেসি মিটাৰ নেক্সট ইয়াতে হ'ব ডেকা হেক্টো কিলো ঠিক আছে ইয়াৰে আমাৰ একদম যদি কও ইয়াৰ পৰা এটো হল সবতছে ওপৰত আছে এটো হল সবতছে তলত আছে দ্যাট মিন্স আমি কি ক'ব পাৰো আৰু এই কেটাৰ মাজত যেটো ডিফাৰেন্স আছে অলৱেজ কিমান আছে এটা স্টেপৰ পৰা আন এটা স্টেপৰ যেটো ডিফাৰেন্স আছে অলৱেজ কিমান অলৱেজ হল 10 হেকাৰণে যদি কয় মিলিৰ পৰা কত যাব লাগে সেন্টি আমি ওপৰৰ পৰা আহো তেতিয়া হলে বেছি ভাল হ'ব ইফালৰ পৰা যদি ইফালে যাও তেতিয়া হলে কিলোৰ পৰা কত যাব লাগে হেক্টো that means 1 kilo equal to কিমান হেক্টো that means 10 হেক্টো যদি কয় 1 kilo equal to কিমান ডেকা তেতিয়ালে কি হ'ব কিলোৰ পৰা হতে কেইটা স্টেপ আহিব লাগে এটা দুটা ডেকাত আহিবলৈ হলে তেতিয়ালে কিমান হ'ব 10 into 10 নেক্সট ইয়াৰ পৰা ইয়ালৈকে যাওঁতে সাপোজ সেন্টিৰ পৰা মিলিত যাব লাগে 1 সেন্টি ইকুৱেল টু কিমান মিলি তেতিয়ালে কি কম 10 মিলি ঠিক আছে ইয়াতে এতিয়া কি হ'ব এই ইউনিটৰ জায়গাত কি হ'ব পাৰে ইউনিটৰ জায়গাত হ'ব মিটাৰ
হ'ব পাৰে লিটাৰো হ'ব পাৰে নেক্সট আমাৰ কি হ'ব যিকোনো ইউনিট ইয়াতে হ'ব পাৰে বা মিলি এম্পিয়াৰো হ'ব পাৰে ইয়াত আমি এম্পিয়াৰো লিখো কিলো এম্পিয়াৰ যদি কও ইয়াতে মিলি এম্পিয়াৰো আমি লিখিব পাৰো এম্পিয়াৰো হ'ব পাৰে দ্যাট মিন্স ইউনিটৰ জাগাত সেই কাৰণে কিলোৰ পৰা মিটাৰ যদি চাও যে 1 কিলোমিটাৰ ইকুৱেল টু কিমান মিটাৰ তেতিয়ালে আমি কি চাম কিলোৰ পৰা ক'ত গৈছো তলৰ পিনে মানে এটো আমি কম যে লাৰ্জাৰ টু স্মল ইউনিট এটো হ'ব লাৰ্জাৰ টু স্মল ইউনিট তেতিয়া হলে আমি কি কৰিব লাগিব তেতিয়া আমি মাল্টিপ্লাই বাই স্টেপস মাল্টিপ্লাই বাই 10 তেতিয়ালে 1 কিলোমিটাৰ ইকুৱেল টু কিমান হ'ব 1 কিলোমিটাৰ ইকুৱেল টু মিটাৰত আছে তেতিয়ালে 1 2 3 দ্যাট মিন্স 10 into 10 into 10 দ্যাট মিন্স কিমান হৈ গল 1000 মিটাৰ 1 কিলোমিটাৰ এটো আমি জানো 1000 1 কিলোমিটাৰ ইকুৱেল টু হ'ব কিমান 1000 মিটাৰ মানে লাৰ্জাৰৰ পৰা যদি আমি স্মলৰ যাও তেতিয়ালে কি হ'ব লাগিব প্ৰত্যেক স্টেপৰ কাৰণে কিমান কিমান মাল্টিপ্লাই হ'ব 10 মাল্টিপ্লাই হ'ব ঠিক হেদৰে যদি আমি এই সৰুৰ পৰা স্মল টু লাৰ্জাৰত যাও স্মল ইউনিট টু লাৰ্জাৰ ইউনিট কি হৈছে এটো স্মল ইউনিট টু লাৰ্জাৰ ইউনিট তেতিয়ালে কি হ'ব তেতিয়ালে ডিভাইডেড বাই 10 হ'ব ডিভাইডেড বাই কি হ'ব 10 হ'ব যদি কো 1 মিটাৰ ইকুৱেল টু কিমান কিলোমিটাৰ তেতিয়ালে কি কৰিব লাগিব 1 মিটাৰ ইকুৱেল টু কিমান কিলোমিটাৰ মিটাৰটো আমাৰ ইয়াতে আছে তেতিয়ালে কি হ'ব 1 2 3 দ্যাট মিন্স কি হেৰে ডিভাইড কৰিব লাগিব 1000 এ ডিভাইড কৰিব লাগিব এটুক আমি ইউনিট কনভাৰ্সন বুলি কয় এটো আমাৰ ভালকে জানিব লগা আছে যদি কয় যে 1 মিলিমিটাৰ 1 মিলি এম্পিয়াৰ ইকুৱেল টু এম্পিয়াৰ চাম 1 মিলি এম্পিয়াৰৰ পৰা ক'ত ল'ব লাগে এম্পিয়াৰত মিলি এম্পিয়াৰ এটি মিলি ক'ত আছে ইয়াতে মিলি আছে মিলি সেন্টি ডেসি ইয়াতে হ'ব এম্পিয়াৰ আগতে এইটুক আমি কি বুলি কৈছিলো মিটাৰ ইয়াতে আমাৰ কি হ'ব পাৰে লিটাৰো হ'ব পাৰে যেনেকুৱা মিলি লিটাৰ ইয়াতে আমাৰ কি হ'ব পাৰে এম্পিয়াৰ যিকোনো ইউনিট হ'ব পাৰে এই ইউনিটটো কি হ'ব এসআই ইউনিটবোৰ হয় জেনাৰেলি তেতিয়া হলে এইটো আমাৰ ইফালে যেটি গল এইটো কি হ'ব মিলি সেন্টি ডেসি এতিয়া কি হ'ব এম্পিয়াৰ তেতিয়াল কেইটা স্টেপ 1 2 3 সেই কাৰণে কি হ'ব 1/1000 ৰে কি হ'ব ডিভাইড কৰিব লাগিব এটোৱে হল আমাৰ ইউনিট কনভাৰ্সন এতিয়া আমি সাম নেক্সট টু সাম আমি ডিগ্ৰী টু ৰেডিয়ান এতিয়া আমি কি সাম ডিগ্ৰী টু ৰেডিয়ানত সাম ডিগ্ৰী কিহৰ ইউনিট হয় ডিগ্ৰী তো আমাৰ কিহৰ ইউনিট হয় এংগুলৰ ইউনিট হয় জেনাৰেলি ইউনিট অফ এংগল ইজ কল্ড এজ আ ডিগ্ৰী জেনাৰেলি কি হয় ডিগ্ৰী কিন্তু এসআই ইউনিট অফ এংগল কি এসআই ইউনিট অফ এংগল হল ৰেডিয়ান্স এসআই ইউনিট অফ এংগল কি হয় ৰেডিয়ান্স এতিয়া আমি ডিগ্ৰী পৰা ৰেডিয়ানত লব লাগে সেই তাৰ কাৰণে আমি কি মনত ৰাখিব লাগিব এটা লাইন আছিল কি আছিল 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান্স আমি এটো মনত ৰাখিব লাগিব যদি 180 ডিগ্ৰী পাই ৰেডিয়ান্স হয় তেতিয়া হলে 1 ডিগ্ৰী ইকুৱেল টু কি হ'ব পাই বাই 180 কি হ'ব ৰেডিয়ান ইমানখিনি কি হ'ব ৰেডিয়ান্স হ'ব ঠিক হেদৰে যদি আমাক আহে যে এটো এটা আমি পাই গলো যদি কয় যে 1 ৰেডিয়ান ইকুৱেল টু 1 ৰেডিয়ান বা 1 ৰেডিয়ান হয় তেতিয়ালে আমি এটো ক'ব পাৰো যে পাই ৰেডিয়ান্স ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী তেতিয়ালে 1 ৰেডিয়ান ইকুৱেল টু কি হ'ব 1 ৰেডিয়ান ইকুৱেল টু হ'ব 180 বাই পাই ইফালে কি হৈ যাব ডিগ্ৰী আমাৰ এখিনি এই বস্তু দুটা মনত ৰাখিব লাগিব এইটো ফৰ্মুলা আৰু এইটো ফৰ্মুলা দ্যাট মিন্স 1 ডিগ্ৰী মানে হল পাই বাই 180 কি হ'ব ৰেডিয়ান্স আৰু 1 ৰেডিয়ান মানে হ'ব 180 বাই পাই ডিগ্ৰী এতিয়া আমি চাম যে কনভাৰ্সন এটা एग्जांपल ললে তেতিয়া হলে বেছিকৈ আমি বুজি পাম
এতিয়া কথা হল যে এইটো কেনেকৈ হল আমি যদি কও এইটো কেনেকৈ হৈছে যে 180 ডিগ্ৰী ইকুৱেল টু কিমান হৈছে লজিকটো কি আছে ইয়াৰ ভিতৰত যদি কোনো এটা সাৰ্কুলৰ ৰেডিয়াস 1 ইউনিট হয় কোনো এটা সাৰ্কুলৰ কি ৰেডিয়াস কি বুলি কৈছো ৰেডিয়াস কিমান ৰেডিয়াস হল 1 ইউনিট সাৰ্কুলটোৱে সেন্টাৰত কিমান ডিগ্ৰী কৰি আছে এংগল কৰি আছে 360 ডিগ্ৰী ইকুৱেল টু কি লিখব টুৱাইস পাই r ৰ ভ্যালুটো কি হ'ব 1 সেই কাৰণে কয় পাই ইকুৱেল টু এটো যদি আমি চাও 2 ৰে ইয়াতে কৰিলে ডিভাইড কৰিলে 180 হ'ব তেতিয়া পাই ইকুৱেল টু আমি কি পাইছো 180 ডিগ্ৰী এইটোই আমাৰ মেইন ফৰ্মুলাটো যে 1 ইউনিট সাৰ্কুল এটা এনক্লোজ কৰে যেটো হেতুক আমি কি বুলি কও 1 ইউনিট ৰেডিয়াস সাৰ্কুলে সেন্টাৰত কিমান ডিগ্ৰী এংগল কৰে 360 ডিগ্ৰী তেতিয়া আৰু ইয়াৰ সাৰকামফাৰেন্স কিমান হয় টুৱাইস পাই r আৰু r টো কিমান হ'ব 1 সেই কাৰণে আমাৰ কি হৈছে পাই ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি এটা এক্সাম্পল কৰি চাম তেতিয়া আমি ভালকৈ আৰু বুজি পাম এক্সাম্পলটো আমাৰ এনেকুৱা কনভাৰ্ট 4 ডিগ্ৰী ইনটু ৰেডিয়ান এক্সাম্পল এটা আমি চাইছো কনভাৰ্ট 4 ডিগ্ৰী ইনটু ৰেডিয়ান এবোৰ মেথছত আছে যিবোৰে মেথছ নপঢ়ে হিহঁতৰ কাৰণে বেছিকৈ ইম্পৰ্টেন্ট যে মেথছ আমি পঢ়াই নাই তেতিয়ালে কেনেকৈ কৰিম কি কৈছে 4 ডিগ্ৰী ইনটু ৰেডিয়ান আমাৰ একদম ডাইৰেক্ট ফৰ্মুলা 1 ডিগ্ৰী ইকুৱেল টু কিমান আছিলে 1 ডিগ্ৰী ইকুৱেল টু আছিলে পাই বাই 180 কি আছিলে ৰেডিয়ান তেতিয়ালে 4 ডিগ্ৰী ইকুৱেল টু কি হ'ব 4 ডিগ্ৰী ইকুৱেল টু হ'ব পাই 180 ইনটু কি হ'ব 4 তেতিয়ালে আমাৰ এটো কিমান হৈ গল এটো 4 ৰে কাটিলে আমি কেইবাৰ কাটিব পাৰিম 45 মানে পাই বাই 4 হ'ব কি হ'ব পাই বাই 45 কি হ'ব ৰেডিয়ান এটোই হৈ গল যে কনভাৰ্ট 4 ডিগ্ৰী ইনটু ৰেডিয়ানত এটো আমাৰ ৰেডিয়ান হৈ গল মানে ডিগ্ৰীটো আমাৰ জেনাৰেলি এংগুলাৰ কি হয় ইউনিট কিন্তু ৰেডিয়ানটো হল আমাৰ এসআই ইউনিট সেই কাৰণে এসআই ইউনিটত আমি কি কৰিছো কনভাৰ্ট কৰিছো ঠিক হেদৰে কনভাৰ্ট 2 ৰেডিয়ান ইনটু এক্সাম্পল 2 যদি চাও কনভাৰ্ট 2 ৰেডিয়ান ইনটু ডিগ্ৰী তেতিয়ালে কি হ'ব আমি কি জানো 1 ৰেডিয়ান ইকুৱেল টু কিমান আছিল ডিগ্ৰীত 180 বাই পাই এই মাত্ৰ বুজিলো আমি তেতিয়ালে 2 ৰেডিয়ান ইকুৱেল টু কি হ'ব 180 পাই ইনটু কি হ'ব 2 that means কিমান হৈ গৈছে 360 বাই পাই এটোই কি হৈ যাব 360 বাই পাই ডিগ্ৰী এখিনি আমাৰ आंसर এটো হল আমাৰ ইউনিট কনভাৰ্সন আমি শিকিলো নেক্সট আমি চাম এটা এক্সাম্পল সাপোজ আমাৰ এনেকুৱা আছে 14.6 ডিগ্ৰী আমি ডিগ্ৰী কেতিয়াও ডেসিমেলত লিখিব নোৱাৰো we do not write degree in fraction or decimal we do not write degree in fraction and decimal তেতিয়ালে এই ফ্ৰেকশনটো আমি কি কৰিম তেতিয়ালে এই ফ্ৰেকশনটো আমি কিহত লব লাগে মিনিট বা সেকেন্ডত লব লাগে হেতু আমি কেনেকৈ লম সেই ৰিলেশনটো হল যে 1 ডিগ্ৰী equal to 60 minute 1 degree equal to কিমান 60 minute আকৌ 1 minute equal to কিমান হ'ব 60 second 1 degree equal to 60 minute আৰু 1 minute equal to কিমান 60 second তেতিয়ালে 1 degree equal to কিমান second হ'ল তেতিয়ালে হ'ব 60 into 60 তেতিয়া কি হ'ব second that means 3600 second 1 degree equal to আমি এটো পালো 1 degree equal to আমি এটো পাই গলো নেক্সট এতিয়া চাম আমি যেনেকৈ ইয়াতে আছে 14.0 এটো লিখা আছে 14 পইণ্ট কি আছে 06 তেতিয়ালে এটো কেনেকৈ লম এটো তো ডিগ্ৰীটো কি আছে ডিগ্ৰীটো এটো কি আছে 14 টো আছে ডেসিমেল কি আছে 0.6 কি আছে উপৰ এটো ডিগ্ৰী আছে that means এটো ডিগ্ৰীটো আমি কিহত লৈ যাব লাগিব মিনিটত লৈ যাব লাগিব তেতিয়া কেনেকৈ লম যদি আমি কও যে আমি কি জানিলো এটোৰ পৰা
1 ডিগ্ৰী ইকুৱেল টু কিমান 60 মিনিট তেতিয়ালে 0.6 ডিগ্ৰী ইকুৱেল টু কি হ'ব 60 ইনটু 0.6 কি হৈ গ'ল এই গোটেইখিনি কি হৈ গ'ল মিনিট দ্যাট মিন্স আমি কিমান পালো 36 কি হৈ গ'ল আমাৰ 36 আমি কি পালো মিনিট পালো দ্যাট মিন্স আমি এটো কি লিখিব পাৰো তেতিয়াহলে এটো আমি লিখিব পাৰো 14 ডিগ্ৰী 36 মিনিট এটো হে আমাৰ ওয়ে অফ writing any angle আমি কেতিয়া এংগলটো ফ্ৰেকশনত লিখিব নোৱাৰো বা ডেসিমেলত আমি লিখিব নোৱাৰো সেই কাৰণে আমি এটো আমাৰ কি হয় দৰকাৰ হয় এইকেটা ৰিলেচন আমাৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট যে 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট 1 মিনিট ইকুৱেল টু 60 সেকেন্ড তেতিয়ালে 1 ডিগ্ৰী ইকুৱেল টু কিমান সেকেন্ড হৈ গল এটো আমাৰ বহুত দৰকাৰ আছে এতিয়া যদি কয় যে 22 এটা আমি एग्जांपल লও 22 ৰেডিয়ান ইনটু মিনিটস এতিয়া এটা एग्जांपल লও কনভার্ট 22 সাপোজ এটা एग्जांपल লৈছো কি एग्जांपल এটা লৈছো কনভার্ট 22 ৰেডিয়ান ইনটু মিনিটস তেতিয়ালে কি হ'ব প্ৰথম কথা মিনিট তুমি কত লব লাগিব ডিগ্ৰীত লব লাগিব ও সৰি মিনিট বুলে ৰেডিয়ান তুমি কত লব লাগিব ডিগ্ৰীত লব লাগিব আৰু ডিগ্ৰীত লোৱাৰ পিছত ডিগ্ৰী তুমি কত লব পাৰিম মিনিটত লব পাৰিম সেই কাৰণে ৰেডিয়ানটো আমি 22 ৰেডিয়ান মানে কি হ'ব 22 ৰেডিয়ান মানে হ'ব ৰেডিয়ান টু ডিগ্ৰীত ললে 180/π ইনটু কি হ'ব 22 ওপৰত কি হৈ যাব ডিগ্ৰী আৰু এটো মানে কিমান 180 পাই মানে হল 22/7 ইনটু 22 তেতিয়ালে এটো কিমান হৈ যাব গুটেইখিনি ডিগ্ৰী হ'ব 180 ইনটু 7 কি হৈ গল ডিগ্ৰী 180 ইনটু 7 কি হৈ গল ডিগ্ৰী এতিয়া এই ডিগ্ৰীটো আমি কিহত লৈ যাব লাগিব মিনিটত এতিয়া আমি চাও মিনিটত 1 ডিগ্ৰী ইকুৱেল টু কিমান আছিল 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট সৰি 60 মিনিট তেতিয়ালে কি হ'ব 180 ইনটু 7 ডিগ্ৰী ইকুৱেল টু কি হ'ব 60 into 180 into 7 ওপৰত কি হৈ যাব মিনিট এটো আমি মাল্টিপ্লাই কৰিলে যিমান হয় হেতু আমাৰ কি হ'ব आंसर হ'ব